ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 থকা দ্য গোল্ডেন টাচ নামৰ এই ষ্টৰীটোৰ এক্টিভিটি 8ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 7লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা। যিসকলে সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ তলতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 8ৰ এটোত দিয়া আছে যে লেটছ ৰিড এন এক্সট্ৰেক্ট ফ্ৰম এ ছায়েন্স ফিকশ্যন বুক। অহা এইটো পঢ়ো বুলি কৈছে। ইয়াতে দেখা পাইছা এখন কিতাপৰ ছবি দিয়া হৈছে, ইয়াতে কিবা লিখা আছে। আমি এইটো পঢ়ো আহা বুলি কৈছে। এইবোৰ ক'ৰ পৰা লৈ অহা হৈছে, ক'ৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে, এখন ছায়েন্স ফিকশ্যন বুকৰ পৰা বুলি কৈছে। ইয়াত দিয়া আছে যে প্ৰফেচৰ ৰামানুজ বিল্ড এ টাইম মেচিন। প্ৰফেচৰ ৰামানুজে এটা টাইম মেচিন নিৰ্মাণ কৰিছিল। শ্বেপড লাইক এ জাইণ্ট ক্লক, যাৰ আকৃতিটো আছিল এটা ডাঙৰ ঘড়ীৰ দৰে। উই ষ্টেপ ইনচাইড, আমি ভিতৰত ভৰি দিলোঁ বুলি কৈছে। হেল্থ হেণ্ডছ, আৰু হাতত হাত ধৰিলোঁ। এণ্ড প্ৰেছ দ্য গো বাটন, আৰু গো বাটনত দবাই দিলোঁ বুলি কৈছে, প্ৰেছ কৰি দিলোঁ। উই ছেট দ্য কণ্ট্ৰলছ ফৰ মাৰ্চ 2040 এণ্ড ভানিছ, আমি মাৰ্চৰ কাৰণে ছেট কৰি দিলোঁ বুলি কৈছে। মাৰ্চ হ'ল এটা গ্ৰহ, যাক আমি অসমীয়াত কওঁ মংগল গ্ৰহ বুলি। তাৰ কাৰণে ছেট কৰি দিলোঁ বুলি কৈছে 2040 মানে 2040 চনৰ বাবে। এণ্ড ভেনিছ, আৰু নাইকিয়া হৈ গ'লোঁ। ছাডেনলি উই লেণ্ডিড অন দ্য ৰেড প্লেনেটছ ছাৰ্ফেচ, অৰ্থাৎ আমি ৰঙা গ্ৰহৰ পৃষ্ঠত ভৰি দিলোঁ বুলি কৈছে। মাৰ্চক অৰ্থাৎ মংগল গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয়। উই কালেক্টেড চেম্পলছ, আমি চেম্পলবোৰ কালেক্ট কৰিলোঁ বুলি কৈছে। প্লান্টেড ফ্লেক্স, আৰু পতাকা ৰুলোঁ বুলি কৈছে। এণ্ড এক্সপ্ল'ৰ্ড ডিফাৰেণ্ট এৰিয়াছ, আৰু আমি কোনো এটা ঠাইলৈ গ'লে যেনেকৈ আমি ঠাইবোৰ এক্সপ্ল'ৰ কৰোঁ, অৰ্থাৎ চাওঁ ক'ত কি আছে, তেনেকৈ চালোঁ বুলি কৈছে। আৰু টাইম মেচিন উইথ ছিগনেলিং ডিপাৰ্চাৰ, আমাৰ টাইম মেচিনটোৱে কিবা উচ্চাৰণ কৰিলে আৰু তাৰ পৰা প্ৰস্থান কৰিবলৈ যাবলৈ কাৰণে ছিগনেল দিছিল বুলি কৈছে। উই উইথ ফেয়াৰৱেল টু মাৰ্চ, আমি ফেয়াৰৱেল দিলোঁ মাৰ্চক বুলি কৈছে। মাৰ্চ মানে মংগল গ্ৰহৰ কথা কৈছে। ৰিটাৰ্ণিং টু আৱাৰ অ'ন টাইম উইথ ইভেন মোৰ কুৱেশ্যনছ, আমি আমাৰ নিজৰ টাইমলৈ ঘূৰি আহিলোঁ বুলি কৈছে। মানে আমাৰ পৃথিৱীলৈ ঘূৰি আহিলে উইথ ইভেন মোৰ কুৱেশ্যনছ, আৰু বেছি কুৱেশ্যন বা প্ৰশ্ন লৈ পেলাই বুলি কৈছে। ইয়াত এক্টিভিটি 8ৰ ভিটো দিয়া আছে যে হেভ ইউ এভাৰ ৰিড ছায়েন্স ফিকশ্যন বিফ'ৰ, তুমি কেতিয়াবা এই ছায়েন্স ফিকশ্যন বুকবোৰ পঢ়িছানে কেতিয়াবা, সেইটো কথা সুধিছে। নাও এতিয়া গ' টু এ লাইব্ৰেৰী, এখন লাইব্ৰেৰীলৈ যাব দিছে। অৰ চাৰ্চ অন দ্য ইণ্টাৰনেট, বা ইণ্টাৰনেটত চাৰ্চ কৰিব দিছে, চাব দিছে। উইথ দ্য হেল্প অফ এন এল্ডাৰ, এজন ডাঙৰৰ সহায়ত। ডাঙৰ মানে তোমালোকৰ ডাঙৰ দাদা হ'ব পাৰে বা মা দেউতা হ'ব পাৰে, সিহঁতৰ সহায় লৈ পেলাই। টু ফাইণ্ড ছাচ বুকছ, এনেকুৱা কিতাপবোৰ বিচাৰি উলিয়াবৰ কাৰণে। ৰাইট ডাউন দ্য নেমছ অফ দ'জ বুকছ, আৰু সেই কিতাপবোৰৰ নামবোৰ ইয়াতে লিখিব দিছে। ইন দ্য স্পেচ গিভিন বিল', তলত যি খালী ঠাই দিয়া আছে এইবোৰতে লিখিব দিছে। মই ইয়াতে লিখিয়ে দিছোঁ। প্ৰথমটোত লিখিছোঁ জাৰ্ণি টু দ্য চেণ্টাৰ অফ দি আৰ্থ, তাৰপিছত লিখিছোঁ ব্ৰেভ নিউ ৱৰ্ল্ড, তাৰপিছত ফাউণ্ডেশ্যন, আৰু শেষত লিখিছোঁ মিছন অফ গ্ৰেভিটি। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'ব পাৰিবা। এক্টিভিটি 8ৰ চিটো দিয়া আছে যে ইমাজিন, মানে কল্পনা কৰিব দিছে। ডেট ইউ লিভ অন দ্য মুন, তুমি ধৰা মুনত আছা, অৰ্থাৎ জোনবায়ুত আছা। নাও এতিয়া টক টু ইয়'ৰ পাৰ্টনাৰ, তোমাৰ বন্ধুজনৰ লগত কথা পাতিব দিছে। এবাউট ইয়'ৰ লাইফ দেয়াৰ, তাতে তুমি কেনেকৈ জীৱন কটাবা তাৰ বিষয়ে কথা পাতিব দিছে। শ্বেয়াৰ উইথ ইয়'ৰ ফ্ৰেণ্ড হাউ ইট ইজ ডিফাৰেণ্ট ফ্ৰম লাইফ অন আৰ্থ, আৰু আমি পৃথিৱীত কেনেকৈ জীয়াই আছোঁ, আৰু তাত গ'লে আমি কেনেকৈ জীয়াই থাকিম, কেনেকৈ
মানে পৃথিৱীতকৈ তাৰ যি জীৱনশৈলী কেনেকৈ বেলেগ বেলেগ হ'ব সেইটো শ্বেয়াৰ কৰিব দিছে তোমাৰ বন্ধুজনৰ সৈতে তাৰপিছত দিয়া আছে যে লেটছ ৰিড অহা পঢ়ো এক্টিভিটি 9ৰ এটো দিয়া আছে ৰিড দ্য ফলোয়িং সেন্টেন্সেছ এণ্ড নোটিছ দ্য আণ্ডাৰলাইন ৱৰ্ডছ এই তলৰ বাক্যবোৰক পঢ়িব দিছে আৰু আণ্ডাৰলাইন কৰা যিবোৰ ৱৰ্ড আছে সেইবোৰক নোটিছ কৰিব দিছে অৰ্থাৎ লক্ষ্য কৰিব দিছে প্ৰথমটো দিয়া আছে The touch of the king turned his daughter into a statue of gold. কিঙৰ অৰ্থাৎ ৰজাজনৰ যিটো স্পৰ্শ সেইটোৱে তাৰ যি ছোৱালীজনী আছিল তাক সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন কৰিছিল বা ৰূপান্তৰিত কৰি দিছিল দুইটো দিয়া আছে যে when the king touched the stone যেতিয়া ৰজাজনে শিলটো চুইছিলে it turned into gold এইটো সোণলৈ পৰিৱৰ্তন হৈ গৈছিল The word touch is used in two different ways in the sentences. ইয়াত যি touch wordটো আছে এই দুটা বাক্যত দুই ধৰণে ব্যৱহাৰ কৰা হৈছে এই দুটা বাক্যত In the first sentence প্ৰথমটো বাক্যত the word touch is used as a noun এটা noun হিচাপে ব্যৱহাৰ হৈছে মানে এটা নাম হিচাপে noun and it means the king's magical power ইয়াৰ অৰ্থ হ'ল ৰজাৰ magical powerটো In the second sentence, 2 number 2 বাক্যত the word touch is used as a verb. যেটো word আছিলে বা শব্দ আছিলে touch 2 number 2 বাক্যত এটোক verb হিচাপে ব্যৱহাৰ কৰা হৈছে and it means what the king did. ৰজাজনে কি কৰিছিলে হেতুক দেখুৱাইছে Activity 9ৰ V2 দিয়া আছে read the following sentences. তলৰ বাক্যবোৰ পঢ়িব দিছে ইয়াত দুটা বাক্য দিয়া আছে and say আৰু ক'ব দিছে how the meanings of drink are different in both the sentences দুটা বাক্যটো যি drink wordটো ব্যৱহাৰ হৈছে কেনেকৈ দুটা মিনিং মানে ইয়াৰ অৰ্থবোৰ বেলেগ বেলেগ হয় হেতু ক'ব দিছে প্ৰথমটো বাক্য দিয়া আছে the king could not even eat or drink ৰজাজনে আনকি খাব পৰা নাছিল because everything he touched became gold immediately মানে হি যিহকে চুই হেতু লগে লগে সোণলৈ পৰিৱৰ্তন হৈ গৈছিল ইয়াত এটা কথা লক্ষ্য কৰিবলগীয়া কথা যে আমি অসমীয়াত গোটা বস্তু খোৱা বুলিয়ে কওঁ আৰু পনীয়া বা জুলীয়া বস্তুকো আমি খোৱা বুলি কওঁ কিন্তু ইংৰাজীত তেনেকৈ বেলেগ বেলেগ কয় যেটো আমাৰ সলিড বা গোটা বস্তু যেনে ভাত হৈ গ'ল বিস্কিট হৈ গ'ল তেনে ধৰণৰ বস্তুবোৰ ইংৰাজীত আমি ইট বুলি ক'ব পাৰোঁ বা ইট বুলি কোৱা হয় আৰু যি জুলীয়া বা পনীয়া বস্তু সেইবিলাক ড্ৰিংক বুলি কোৱা হয় যেনেকৈ পানী খোৱাটোক আমি ইট বুলি ক'ব নোৱাৰো ড্ৰিংক বুলি ক'ব লাগিব ড্ৰিংক ওয়াটাৰ বা যিকোনো ধৰণৰ পনীয়া যি এলকহল আছে সো হেবোৰ খালেও আমি ড্ৰিংকে কৰা হ'ব 2 নম্বৰ বাক্যটো দি আছে যে the food and drink turned to gold as soon as he touched them ৰজাজনে যিহকে চুই পনীয়া খোৱা বস্তু বা যি গোটা খোৱা বস্তু আছে হেবোৰ লগে লগে কি হৈ যায় সোণলৈ পৰিৱৰ্তন হৈ যায় ইয়াতে কৈছে make sentences using the word drink to show two different meanings ইয়াতে drink wordটোক ব্যৱহাৰ কৰি পেলাই বাক্য সাজিব দিছে আৰু দেখাব দিছে বেলেগ বেলেগ অৰ্থ ইয়াত চোৱা প্ৰথমটোত মই নাউন হিচাপে ব্যৱহাৰ কৰিছো drink wordটো নাউন মানে নামক বুজাব do you want a drink তুমি drink ল'ব বিচাৰা নে এটা drink ল'ব বিচাৰা নে 2 নম্বৰ বাক্যটোত চোৱা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছো drink এই wordটো I drink water every day মই সদায় কি কৰো পানী খাওঁ ঠিক তেনেদৰে C2 দিয়া আছে find more words from the lesson আৰু তেনেকুৱা ধৰণৰ word বাছিব দিছে লেসনটোৰ পৰা which can be used both as a noun and a verb যাক ব্যৱহাৰ কৰিব পাৰি নাউন হিচাপে আৰু ভাৰ্ব হিচাপে দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি write them down below আৰু হিহঁতক তলত লিখিব দিছে মই ইয়াত কেইটামান লিখি দিছো যেনে name treat grant reward hug ইত্যাদি তো যেনেদৰে মই ইয়াতে লিখি দিছো তোমালোকেও ঠিক তেনেদৰে লিখি লবা ইয়াত আছিল now make sentences using these words as a noun and as a verb আৰু এই যি লিখি আহিলো আমি name treat grant এনে ধৰণৰ ওয়াৰ্ডবোৰ যেটো আমি লেসনটোৰ পৰা লৈছিলো সো এই ওয়াৰ্ডবোৰক ব্যৱহাৰ কৰি পেলাই হিহঁতক বাক্য বনাব দিছে আৰু বাক্যবোৰ নাউন হিচাপে আৰু ভাৰ্ব হিচাপে লিখিব দিছে
ইয়াত নেমটো চোৱা মই প্ৰথমতে নাউন হিচাপে ব্যৱহাৰ কৰি লিখিছোঁ হোৱাট ইজ ইউৰ নেম তোমাৰ নামটো কি ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে ইয়াত নেমটো চোৱা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছোঁ দে নেমড সিহঁতে নাম ৰাখিছিল দেয়াৰ বেবী সিহঁতৰ যি সৰু শিশুটো আছিলে তাক নাম ৰাখিছিল সাৰা কি নাম ৰাখিছিল সাৰা বুলি তো মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে ইয়াতে লিখি ল'বা এক্টিভিটি 10টো চাইছোঁ এক্টিভিটি 10ৰ এটো দিয়া আছে লুক এট দ্য ফলোইং ৱৰ্ডছ তলৰ যিবোৰ ৱৰ্ড সেইবোৰক চাব দিছে ইয়াতে ফুলফিল মেজিকেল চেলিব্ৰেশ্যন এনেকৈ দিয়া আছে দে কেন বি ব্ৰকেন ইনটু ডিফাৰেণ্ট চিলেবেলছ সিহঁতক বিভিন্ন ধৰণৰ বা বেলেগ বেলেগ চিলেবেলত ভাগ কৰিব পাৰি অৰ্থাৎ ভাঙিব পাৰি ৰিড দ্য ৱৰ্ডছ এলাউড এই ৱৰ্ডবোৰক জোৰেৰে পঢ়িব দিছে এণ্ড ক্লেপ ওৱান্স ফৰ ইচ চিলেবল প্ৰত্যেকটো চিলেবেলৰ কাৰণে কি কৰিব দিছে থাপৰি বুজাব দিছে ৰাইট ডাউন হাউ মেনি টাইমছ ইউ হেভ ক্লেপ ফৰ ইচ ৱৰ্ড প্ৰত্যেকটো ৱৰ্ডৰ কাৰণে তুমি কিমানবাৰ ক্লেপ কৰিছা সেইটো ইয়াতে লিখিব দিছে এ ফিউ অফ দেম আৰ ডান ফৰ ইউ আৰু ইয়াতে ইয়াৰ ভিতৰত তোমাক কেইটামান কৰি দিয়া আছে বুলি কৈছে যেনেকৈ ফুলফিলটো চোৱা ফুলফিল ইয়াত দুটা চিলেবেল মানে এইটো মানে আমি যি এটা ৱৰ্ড ক'লে ৰখি ৰখি যাবলগীয়া হয় সেইটো হ'ল চিলেবেল ইয়াত দুবাৰ ৰখিব লগা হৈছে চোৱাচোন ফুলফিল তেনেকৈ ইয়াত দুটা চিলেবেলছ আছে আৰু ইয়াত 2 ক্লেপছ বুলি লিখি দিছে এই বাকচত মানে দুবাৰ থাপৰি বুজাব লাগিব তো তোমালোকে সেইটো বুজাবা তাৰপিছত ইয়াত আছে মেজিকেল ইয়াত 3টা চিলেবেলছ আছে সেইকাৰণে ইয়াত আমি লিখিব লাগিব 3 ক্লেপছ চ' আৰু ইয়াত তলতে লিখিব লাগিছিল কেইটামান তলত লিখি দিয়া আছে তোমালোকে কিতাপখন মিলিলে দেখা পাবা আৰু লিখি পেলাই তেনেকৈ চিলেবেলবোৰ লিখিব দিছিল আৰু ক্লেপ কৰিব দিছিল মই বাৰু তোমালোকক লিখিয়ে দিম ডোন্ট নিড টু ৱৰি এবাউট ডেট ইয়াত চোৱা 3 নম্বৰটো চেলিব্ৰেশ্যন ইয়াত চেলিব্ৰেশ্যন ইয়াত 4টা চিলেবেলছ আছে ইয়াত 4টা ক্লেপছ বুলি লিখিছোঁ মানে 4বাৰ থাপৰি বুজাব লাগিব তোমালোকে সেইটো কৰিবা তাৰপিছত তেনেকৈ মই ইয়াত লিখি দিছোঁ তোমালোকে চাই ল'বা হেপিনেছ ইম্পৰ্টেণ্ট বিউটিফুল তেনেকৈ তাৰপিছত এক্টিভিটি 10ৰ ভিটো চোৱা ন'টিছ ডেট দ্য ৱৰ্ড মেজিকেল ইজ প্ৰনাউন্স উইথ মোৰ ফ'ৰ্চ অন দ্য ফাৰ্ষ্ট চিলেবেল প্ৰথমটো চিলেবেলত বেছি জোৰ মানে দিব লগা হৈছে এমফেচাইজ অৰ্থাৎ ফ'ৰ্চ বা জোৰ দিব লগা হৈছে মেজিকেল এই যিটো ৱৰ্ড আছে ইৰিষ্ট অৰ্থাৎ উই চে দ্য ফাৰ্ষ্ট চিলেবেল মোৰ ষ্ট্ৰংলি দেন দ্য আদাৰ্ছ যেনেকৈ মেজিকেল মেটোত বেছি জোৰ দিব লগা হৈছে এগেইন দ্য ৱৰ্ড ফুলফিল ইজ প্ৰনাউন্স উইথ মোৰ ফ'ৰ্চ অন দ্য ছেকেণ্ড চিলেবেল যিটো ফুলফিল এই ৱৰ্ডটোত যিটো ছেকেণ্ড চিলেবেল ফিলটোতহে আমি বেছি কিবা জোৰ দিব লগা হয় ইৰিষ্ট অৰ্থাৎ উই চে দ্য ছেকেণ্ড চিলেবেল মোৰ ষ্ট্ৰংলি দেন দ্য আদাৰ্ছ ফুলফিল তাৰপিছত দিয়া আছে লিচন হাউ your teacher pronounce the word celebration তোমালোকৰ যি টিচাৰ থাকিব সি কেনেকৈ প্ৰনাউন্স কৰে বা উচ্চাৰণ কৰে চেলিব্ৰেশ্যনটো সেইটো শুনিব দিছে celebration আৰু প্ৰেক্টিছ সেইং দ্য ৱৰ্ডছ উইথ কাৰেক্ট ষ্ট্ৰেছ উপযুক্ত বা শুদ্ধ ষ্ট্ৰেছ অৰ্থাৎ জোৰ দি পেলাই ক'বলৈ প্ৰেক্টিছ কৰিব দিছে ইয়াত চেলিব্ৰেশ্যনটোত 4টা চিলেবেল আছে চেলিব্ৰেশ্যন তেনেকৈ চেলিব্ৰেশ্যন ছাত্ৰীসকল আজি আমি এক্টিভিটি 10লৈকে সমাধান কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এক্টিভিটি 11ৰ পৰা সমাধান কৰি যাম গতিকে এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা